ডিসকাশন যিখিনি আছে মেইন ছাব্বিছৰ কাৰণে নতুন বছৰত কি পৰিকল্পনা আছে কি আছে? যোৱাটো বছৰ আমি স্বচ্ছতাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আমি পদক্ষেপ গ্ৰহণ কৰি অসমৰ লগতে আমি গুৱাহাটীবাসী ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি স্বচ্ছতাৰ ক্ষেত্ৰত আমি বহুখিনি ৰেংক আমি উন্নতি হৈছে। এইবাৰে স্বচ্ছতাৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ ব্যৱস্থা আমি ইতিমধ্যে গ্ৰহণ কৰিছোঁ। উন্নয়নমূলক কাম আমি পথ, পানী, পোহৰ আৰু পৰিষ্কাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ আমি কৰিছোঁ। ইতিমধ্যে আমি বিভিন্ন ধৰণৰ কাম আমি কৰাৰ লগতেও আমি এইবাৰ গুৱাহাটীত আমি হিচাপ কৰিলোঁ, এতিয়া আমি প্ৰায় 132 কোটি টকাতকৈ অধিক আমি উন্নয়নৰ নামত আমি খৰচ কৰিম। খোৱা পানীৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। লাইটৰ নামতো আমি ইয়াতে আমি বিভিন্ন ধৰণৰ পইচা আমি দিছোঁ। তো এনেধৰণৰ কাম কৰাৰ কাৰণে ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। নতুন আমাৰ বিল্ডিং, গুৱাহাটী পৌৰ নিগমৰ নতুন কাৰ্যালয়, একেলগে আমি কমিশনাৰ অফিচ, মেয়ৰৰ অফিচ, মেয়ৰ বিল্ডিং বুলি আমি এটা আমি বেড কুচন আমি নিৰ্মাণ কৰিছোঁ। তাতো আমি অহা এই জানুৱাৰী মাহৰ ভিতৰতে আমি আমি তালৈকে যাম। তো নিশ্চয়কৈ তেতিয়াহ'লে আমি সুন্দৰভাৱে আৰু কাম আমি কৰিব পাৰিম। গুৱাহাটীখন সুন্দৰকৈ ৰখাৰ ক্ষেত্ৰত সকলোৰ পৰা আমি সহায় সহযোগ আমি কামনা কৰিছোঁ। আমি গুৱাহাটী যেনেকৈ আমি কওঁ আৰু ইয়াৰ দায়িত্ব আমাৰ থাকিব। সেইকাৰণে আমি গুৱাহাটীখন পৰিষ্কাৰ পৰিচ্ছন্নতাৰ লগতে উন্নতি কৰাৰ ক্ষেত্ৰত এইবাৰ 2026 প্ৰথম ভাগত আমি 132 কোটি টকা আমি খৰচ কৰিম আৰু আগন্তুক দিনতো গুৱাহাটী উন্নতি কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আমি পইচা পাওঁ আৰু আমি অধিক এই উন্নতি কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম।